এগৰাকী হিন্দু সাধকে বিলালে সমন্বয়ৰ বাৰ্তা হাতত ইফতাৰৰ সামগ্ৰী লৈ কাষ চাপিছে মুছলমানৰ ৰমজান মাহত হিন্দু সাধকৰ এনে কৰ্মই পুলকিত কৰিছে সকলোকে আজি দেখা গ'ল সম্প্ৰীতিৰ নিদৰ্শন আজিৰ তাৰিখত এক ভাল লগা দৃশ্য বৰ্তমান হিন্দু মুছলমান বুলি সমগ্ৰ দেশত এক অসহিষ্ণু পৰিৱেশ কিছুমানে ধৰ্মৰ নামত কৰিছে ৰাজনীতি আন কোনোবাই কৰিছে আকৌ ধৰ্মৰ নামত বৃহৎ ব্যৱসায় তাৰ বিপৰীতে হাজোৰ নখস্তৰ হিন্দু সাধক প্ৰমোদ বেজবৰুৱাই দেখুৱাইছে মানৱীয় মূল্যবোধৰ আদৰ্শ এতিয়া যেহেতু পবিত্ৰ ৰমজান মাহ চলিছে ইছলাম শাস্ত্ৰত এই মাহটোক পবিত্ৰ মাহ ৰূপে গণ্য কৰা হয় তেনে সময়ত দিনটো ৰোজা ৰাখি গধূলি ইফতাৰ কৰে এইসকল ইছলাম ধৰ্মৰ লোকে তেনে সময়ত এইসকল লোকৰ মাজত ইফতাৰ সামগ্ৰী বিতৰণ কৰিলে প্ৰমোদ বেজবৰুৱাই ভাতৃত্ববোধৰ আলিংগনেৰে প্ৰমোদ বেজবৰুৱাই বুজাই দিলে পৃথিৱীত সকলো এক নহও মই হিন্দু নহও মই মুছলমান নহও মই খ্ৰীষ্টান এই পৃথিৱীত জন্ম পাইছো আমি একমাত্ৰ সন্তান স্লোগান শীৰ্ষক আগতে প্ৰমোদ বেজবৰুৱাই দেখুৱা আদৰ্শই বিশেষ তাৎপৰ্য বহন কৰিছে প্ৰথম কথা কি হাজত হিন্দু মুছলমান নাই এক নম্বৰ কথা আৰু নহও মই হিন্দু নহও মুছলমান এই ভাৰতত জন্ম পাইছোঁ মই ভাৰতীয় সন্তান কোন হেৰা হিন্দু কোন মুছলমান সকলে এক আল্লাহ বা ঈশ্বৰৰ সন্তান যে আজি ইছলাম ধৰ্মী লোকৰ এইটো পবিত্ৰ মাহ ৰমজান মাহ মই আজি নহয় আজিৰ পৰা প্ৰায় 20 বছৰ ধৰি মই মছজিদে যাওঁ আৰু আজিৰ পৰা 7 বছৰ 50টা মছজিদত যাওঁ প্ৰথম মই কিন্তু আমাৰ ওচৰতে খানকা এখন আছে তাত যাওঁ বঙলপাৰাত সিদিনাই মই প্ৰথম দিনা আৰম্ভণি কৰোঁ আৰু ঘৰতে ৰজাৰ খানা পাতোঁ আৰু আজি হিন্দু মুছলমান কৰি থাকিলে নহ'ব মানুহ কৰিব লাগে মানুহ আমি প্ৰত্যেকে যে মানুহ সেই মানুহটো কৰিব লাগে আৰু মই বিশেষ পদক্ষেপ এইটো লোৱাৰ এটাই কাৰণ সকলো হিন্দুই হওক বা মুছলমানেই হওক তেখেতসকলে আমাৰ হাজৰ আদৰ্শ ল'ব লাগে যে হাজত কোনো হিন্দু নাই মুছলমান নাই জৈন খ্ৰীষ্টান নাই মানুহ আছে গতিকে এই মানুহৰ যিটো মানৱতা এইটো কৰাৰ কাৰণে মই ওলাই আহিছোঁ মই কাউৰবহাত গৈছোঁ ৰঙিয়াৰ হাৱৰ ওচৰৰ মছজিদটোত গৈছোঁ তাৰপিছত আপোনাৰ এই মই সিমানখিনি কাউৰবহাৰ অকণমান এৰি আহি খুন্দিগড় নে কি সেইখন তাতেও গৈছোঁ যাই আহি এইখিনি পাইছোঁ এইখিনি আমাৰ হাজো মুছলিমপট্টি এই মুছলিমপট্টিত আহি মই উপস্থিত হৈছোঁ উল্লেখযোগ্য যে প্ৰতি বছৰে প্ৰমোদ বেজবৰুৱাই ৰমজানৰ সময়ত এনেদৰে ইফতাৰৰ সামগ্ৰী বিতৰণ কৰি আহিছে হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DH365